Hello everyone, welcome back to my YouTube channel. আজি আমি সবে গৈ আছো টাউনলৈ কিয়নো মোৰ ফাৰ্নিচাৰৰ কাপোৰখিনি চুজ কৰি দিব লাগে যেটো সোফাত লগাব আৰু বেডতো আছে কুশন হিটুত লগাব লাগে আৰু শপিংও কৰিব আছে বিয়াৰ বজাৰ কৰিব আছে মানে বিয়াটো আগতে হৈ গৈছিল নিকাহটো পঢ়াই থোৱা আছিল এতিয়া জাস্ট বিদায় আছে মোৰ হেতু ইদৰ পিছত আছে আপোনালোকে ব্লগ চাব আৰু হেতু কাৰণে এতিয়া বজাৰ কৰিব লাগে ফাৰ্ষ্টত আমি গলো গৈ সোফাৰ কাপোৰখিনি চাই দিলো ইয়াৰ পৰা যিমান দেখাইছো ইয়াৰ পৰা এটা দিছো মই তাৰ পিছত গলো বজাৰলে মানে কাপোৰৰ শপিং কৰিবলৈ হেতু কাৰণে সবে গৈছিলো আমি সবে লব আছে কাপোৰ আৰু ইয়াত যে লেহেঙ্গাজোৰ ভাল লাগিছিল কিন্তু মই ভাবি আছো লেহেঙ্গা লও নে নলও পিছলৈ চাবো কি পিনিছো পিছত বিয়াৰ ব্লগটো চাব পাৰিব আৰু ইয়াতে আমাৰ টিকলা আৰু টিকলিয়ে খেলি আছিল গৈ আৰু ইয়াতে বয়ে হাৰি লব হে হাৰি চাই আছিল আৰু ইয়াৰ পৰা এটা সিলেক্ট কৰিছে তাই সো হৰুবয়ে হাৰি ললে আৰু এতিয়া ডাঙৰ বজনী যে তাই লব চাদৰ মেখেলা আৰু মই চাদৰ মেখেলা লম বুলি ভাবি আছো আৰু ইয়া মোৰ ভন্টি গৈ আছো আমি এতিয়া চাদৰ মেখেলা চাবলৈ আৰু ইয়াত মই চালু মোৰ ভাল লাগিল দুজোৰ মান আৰু বয়েও চালে এতিয়া মই আপোনালোকক দেখাই হেল্ল গাইস এতিয়া আমি আহিছো কাপোৰ কিনিবলৈ বিয়াৰ বজাৰ এতিয়া মোৰ কাপোৰ কিনিম চাদৰ মেখেলা লম ভাবি আছো তো চাই লও এতিয়া মা আহিছে ভন্টি আহিছে বৌ আহিছে বৌও লব চাদৰ মেখেলা সো ইয়াত এতিয়া আমি চাই আছো পাটৰ কাপোৰ লম বুলি ভাবিছো মই হেতু কাৰণে চাই আছো আৰু ইয়াত ভাল লাগিছিল মোৰ কেজুৰমান আৰু এয়া চাওকচোন ভাল লাগিছিল কিন্তু মই ইমান ভিডিও কৰা নাই যি কেটা দুটামান ভিডিও কৰিছো আৰু ইয়াত যে এখিনি মিক্স পাটৰ ইয়াৰ পৰা বয়ে লৈছিলে আৰু এয়া আমাৰ টিকলি এখিনি লৈ হোৱাৰ পিছত আমি আহিলো আকৌ আৰু এটা দোকানলৈ আৰু বেলেগ কিবা কিনিবলৈ ইয়াৰে মাজতে মই টিকলিক লৈ আহিলো কিবা খোৱাবলৈ আৰু তাই পেষ্ট্ৰি লৈছিলে কিন্তু পিছত নাখালে আৰু এয়া এতিয়া আমি সবে ৰখি আছো মানে দোকান এটাত গৈছিলো হেতু এতিয়া বন্ধ কৰিছে অলপ টাইমৰ কাৰণে পিছত আকৌ খুলিব মানে জুম্মাৰ নামাজ আছিল শুক্ৰবাৰ দিনা গৈছিলো আমি সেইকাৰণে হেতু দোকান যিমান টাইম বন্ধ আছে আমি ভাবিলো বেলেগ কিবা চাইলো সেইকাৰণে আমি আহিলো হিলছ চাবলৈ আৰু ইয়াৰ পৰা মই হিলছ এজোৰ লৈছো মানে ইমান বেছি হিল লোৱা নাই আৰু একেবাৰে সিম্পলত লৈছো যাতে পিছতো পিন্ধিব পাৰো হেল্ল গাইস আজি আহিছো আমি বজাৰ কৰিবলৈ আৰু আজি ইমান ৰ'দ অৱস্থা বেয়া হৈ গৈছে গৰমত সবে আহি গৈছে একেলগে আৰু এতিয়া ইমান অৱস্থা বেয়া হৈছে আৰু টিকলা টিকলি দুজনী আহিছে ইহঁতে ইমান কানি আছে কাপোৰখিনি লোৱা হ'ল এতিয়া চিলাব দিব লাগে সেইখিনিৰ কাৰণে এতিয়া গৈ আছো দৰ্জি তাত যিখিনি কাপোৰ কিনা হৈছে চাদৰ মেখেলা হাৰি সেইখিনি আমি দৰ্জি তাত দি থৈ আহিলো চিলাবলৈ আৰু এতিয়া আকৌ আহিছো আমি বজাৰলৈ আৰু ইয়াত টিকলা টিকলিৰ কাৰণে কাপোৰ কিনিব আহিছো আৰু বহুত কিবা কিবি ল'ব আছে সেইখিনিও কিনিম ভন্টিয়ে লোৱা নাই এতিয়া মায়ে লোৱা নাই সেইখিনি চাবলৈ আহিলো আমি ইয়ালে কিন্তু ভন্টিৰ ইয়াত পছন্দ নহল আৰু বহুত ভিৰ আছিল হিদিনাখন যে সেইকাৰণে যে ল'ব নোৱাৰিলো পিছত মা আৰু ভন্টিৰ কাৰণে লাষ্টলৈ আহিলো আমি জুৱেলাৰী চাবলৈ আৰু হিদিনা জুৱেলাৰী ষ্টক ইমান বুলে নাছিলে কৈছে পিছলৈ যাবলৈ সেইকাৰণে হিদিনা লোৱা নহল পিছত আকৌ যাম এদিন এতিয়ালৈকে যোৱা হোৱা নাই যাম গৈ চাম আৰু তেতিয়া ইফতাৰৰ টাইমো হৈ গৈছিল সেইকাৰণে মোৰ ডাঙৰ দাদাৰ ওয়াৰ্ক প্লেছলৈ গলো আমি সবে তাতে দাদা ইফতাৰৰ যোগাৰ কৰিলে কিনি আনিলে কিবা কিবি সেইখিনি আমি ইফতাৰ ললো ইফতাৰ লোৱাৰ পিছত ৰাতি হৈ গল কাৰণে আমি বেলেগ একো নাচালো আৰু ঘৰলৈ আহি গলো আৰু এয়া মোৰ সিস্টাৰ এতিয়া আমি ঘৰলৈ যাম আৰু ভিডিওটো কেনেকুৱা পালে জনাব লাষ্টত পান এটা খাইছিলো আমি আৰু ভিডিওটো ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বাই